স্টুডেন্টস ফিজিক্সৰ কমন কুৱেশ্যনসমূহৰ এনচাৰসমূহ আজি দিবলৈ ওলাইছোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকৰ বাবে 100 কমন MCQ ভিডিঅ' আপলোড কৰা হৈছে তো তোমালোকে সোনকালে চাই লোৱা আৰু যদি আমাৰ চেনেলটো তোমালোকে নতুন আহিছা তেনেহ'লে অতি শীঘ্ৰে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তো প্ৰথমতে আমি আৰম্ভ কৰিছোঁ প্ৰথমটো কুৱেশ্যন আছিল তোমালোকৰ ফিজিক্সৰ পৰা চুম্বক ক্ষেত্ৰ উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা তো ইয়াৰ এনচাৰটো দিয়া আছে তোমালোকে চাই লোৱা তোমালোকে পাৰিলে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা নহলে লিখি ল'ব পাৰা তো এর আনসার আছে দুডাল দণ্ড চুম্বকৰ বিপৰীত মেৰু N আৰু S দুটা কিছু আঁতৰত মুখামুখিকৈ ৰাখিলে তাৰ মাজেৰে ঠাইত চুম্বক সুষম ক্ষেত্ৰ সৃষ্টি কৰে আৰু আছে এটা বিদ্যুৎ পৰিবাহী কুণ্ডলী এটাৰ কেন্দ্ৰত চুম্বকৰ ক্ষেত্ৰৰ সৃষ্টি হয় তো ইয়াৰ আনসাৰটো 2 মাৰ্কৰ আহিব এটো নেক্সট কোৱেশ্চন বৈদ্যুতিক মটৰ এটাৰ কাৰ্য পদ্ধতি বৰ্ণনা কৰা তো ইয়াৰ আনসাৰটো দিয়া আছে তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট আছে তৰাবৰ তীৰ প্রায় থাকে কিন্তু গ্ৰহবৰ নাথাকে 2 মাৰ্কৰ কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তো তোমালোকে এটো স্ক্ৰিনশ্বট মাৰি লৈ লিখি লবা তাৰ পিছৰ কোৱেশ্চনটো আছে লেন্সৰ ক্ষমতা আছে একক কি তো এৰ আনসাৰটো হ'ব ডায়োপ্টাৰ তোমালোকে ব্ৰেকেটত দি বুলি লিখি দিবা নেক্সট 7 নম্বৰ কোৱেশ্চন সূৰ্যোদয়ৰ সময়ত ৰাতিপুৱা সূৰ্যক ৰংচোৱা দেখি কিয় ইয়াৰ আনসাৰত লিখিবা সূৰ্যোদয়ৰ সময়ত সূৰ্য আমাৰ পৰা অত্যন্ত দূৰত অৱস্থান গ্ৰহণ কৰে ফলস্বৰূপে সূৰ্যৰ পোহৰে বায়ুমণ্ডলৰ তুলনামূলকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে দীৰ্ঘতম দূৰত্ব অতিক্ৰম কৰিব লগা হয় আৰু এনে কৰতে সূৰ্যৰ পোহৰৰ নীলা ৰঙৰ অধিকাংশ আৰু চুটি তৰংগবিলাক বায়ুৰ কণাবিলাকে বিক্ষিপ্ত কৰে দীৰ্ঘতম তৰংগ দৈৰ্ঘ্যৰ ৰঙা ৰং আটাইতকৈ কম পৰিমাণে বিক্ষিপ্ত হয় আৰু অন্যান্য ৰঙতকৈ ৰঙা ৰং আমাৰ চকুত অধিক মাত্ৰাত সোমায় সেইবাবে ৰাতিপুৱা সূৰ্যক ৰংচোৱা দেখি এইখিনি লিখিব লাগিব 2 মাৰ্কৰ কোৱেশ্চন আছে নেক্সট 8 নম্বৰ কোৱেশ্চনটো আছে বৈদ্যুতিক মটৰত ফল আঙুঠিৰ কাম কি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন তেৰ আনসাৰ লিখিবা বৈদ্যুতিক মটৰত ফল আঙুঠিৰ সহায়ত ইয়াৰ কুণ্ডলীৰ মাজেৰে যোৱা প্ৰবাহৰ দিক পৰ্যায়ক্ৰমে বিপৰীতমুখী কৰা হয় ফলত কুণ্ডলীটো সদায় একে দিশতে ঘূৰি থাকে লিখি লবা নেক্সট কোৱেশ্চন আছে ভূমি সংলগ্ন তাৰৰ কাম কি ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজন কিয় ইয়াৰ আনসাৰ লিখিবা মাটিৰ তলত সংযোগ কৰা তাৰৰ ব্যৱহাৰ বৈদ্যুতিক সঁজুলি সুৰক্ষাৰ বাবে কৰা হয় আৰু ইয়াৰ প্ৰয়োজনটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা নেক্সট 10 নম্বৰ কোৱেশ্চন আছে ভাল ইন্ধন কি তো ইয়াৰ আনসাৰটো লিখিবা তোমালোকে ভাল ইন্ধনৰ হেইবোৰ যেবোৰ তলত দিয়া গুণবোৰ থাকে তোমালোকৰ এই কোৱেশ্চনটো এনেধৰণৰ আহিব পাৰে যে ভাল ইন্ধনৰ বৈশিষ্ট্যসমূহ কি তো তোমালোকে এইবোৰ লিখি দিবা পইণ্ট ওয়াইজ 2 মাৰ্ক থাকিব ইয়াতে নেক্সট কোৱেশ্চনত আছে চিপকো আন্দোলন কোন ঘত প্ৰথমে আৰম্ভ হৈছিল তো এটো ৰেনিগাঁও হ'ব 12 নম্বৰ কোৱেশ্চন আছে বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে তো ইয়াৰ কাৰণসমূহ তোমালোকৰ পইণ্ট ওয়াইজ দিয়া আছে চাই লোৱা ভালদৰে চাই লোৱা ইয়াৰ কোৱেশ্চনসমূহৰ এনসাৰ এনেদৰে তোমালোকে লিখিবা 2 মাৰ্ক থাকিব ইয়াৰ এনসাৰত 14 নম্বৰ কোৱেশ্চন আছে বৈদ্যুতিক মটৰৰ মূল নীতিটো কি ইয়াৰ আনসাৰটো তোমালোকে এনেদৰে লিখি দিবা 15 নম্বৰ কোৱেশ্চন মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় ইয়াৰ আনসাৰটো এনেদৰে তোমালোকে লিখিবা গভীৰ মহাকাশত সূৰ্যৰ পোহৰ বিক্ষিপ্ত কৰিলে বায়ুৰ কণা থকা বায়ুমণ্ডল নাথাকে যেতিয়া এজন মহাকাশচাৰীয়ে সূৰ্যৰ পৰা দূৰলৈ চায় তেওঁ আন্ধাৰ দেখা পায় কাৰণ অতি সূৰ্যৰ পোহৰ বিক্ষিপ্ত কৰিলে একো নাথাকে সেই কাৰণে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে এনেদৰে লিখি দিবা তোমালোকে ভালদৰে তাৰ পিছত চকুৰ উপযোজন ক্ষমতা কি ইয়াৰ আনসাৰত লিখিবা লেন্স এখনৰ ক্ষমতা হ'ল লেন্সখনৰ ফোকাস দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ ইয়াক পি আখৰেৰে সূচোৱা হয় 1 মাৰ্কৰ কোৱেশ্চন তাৰ পিছত স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰবিন্দু আৰু নিকটবিন্দু কি তাৰ আনসাৰ লিখিবা নিকটবিন্দু হৈছে 25 সেমি আৰু দূৰবিন্দু হৈছে অসীমলৈ তাৰ পিছত কোৱেশ্চন আছে হাইপাৰমেট্ৰপি বা দূৰদৃষ্টি বস্তুতাৰ মূল কাৰণ কি তাৰ আনসাৰত লিখিবা যে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য যথেষ্ট বেছি অক্ষী গোলকটো যথেষ্ট সৰু নেক্সট কোৱেশ্চন তোমাৰ আছে প্ৰবাহী বিদ্যুৎ ওমৰ সূত্ৰটো লিখা ৰোধৰ এছআই এককৰ সংজ্ঞা লিখা তো ইয়াতে লিখিবা উষ্ণতা স্থিৰ থকা অৱস্থা বৰ্তনী সংযোজিত পদাৰ্থ ধাতুৰ তার এডালৰ দুই মূৰৰ মাজত বিভেদ ভি তাৰডালৰ মাজেৰে যোৱা প্ৰবাহৰ সমানুপাতিক ইয়াকে ওমৰ সূত্ৰ বোলে আহিব এইটো পৰীক্ষাত আৰু আছে ৰোধৰ এছআই এককৰ সংজ্ঞা হ'ল ৰোধ হৈছে আধাৰৰ গতিক বাধা দিয়া পৰিবাহীৰ এটা ধৰ্ম ৰোধৰ এছআই একক হৈছে ওম তো তোমালোকে এনেদৰে ভালদৰে লিখি দিবা আৰু কেইটামান তোমালোকৰ কোৱেশ্চন আনসাৰ দিয়া হোৱা নাই সেইখিনি তোমালোকে কিতাপৰ পৰা নিজে কৰি ল'বা আৰু যদি তোমালোকৰ আজিৰ ভিডিঅটো ভাল লাগিছে চাই তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা প্লিজ ধন্যবাদ